আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান জিকে কুৱেশ্যন আৰু এইকেইটা কুৱেশ্যন এডিএ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'ত লাইক এটা কৰিব নাপাহৰিব আৰু আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰাচীন অসমৰ কথা ক'ৰ পৰা জনা গৈছিল? অপশ্যনবিলাক দিয়া আছে ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, পুৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 পুৰাণ। প্ৰাচীন অসমৰ কথা পুৰাণৰ পৰা জনা গৈছিলে। নেক্সট কুৱেশ্যন, মহাভাৰতত অসমক কি নামেৰে জনা গৈছিল? অপশ্যনবিলাক দিয়া আছে কামৰূপ, প্ৰাগজ্যোতিষপুৰ, কামৰূপা, অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 প্ৰাগজ্যোতিষপুৰ। মহাভাৰতত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, মহীৰংগ দানৱৰ ৰাজধানী ক'ত আছিল? এতিয়া অপশ্যনবিলাক দিয়া আছে এবাৰ চাই লওক। তেজপুৰ, মৈৰাং পৰ্বত, শোণিতপুৰ, নীলাচল পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 মহীৰংগ দানৱৰ ৰাজধানী আছিলে মৈৰাং পৰ্বতত। নেক্সট কুৱেশ্যন, ঘটকাসুৰক কোনে বধ কৰিছিল? অপশ্যনবিলাক দিয়া আছে ভগদত্ত, মহীৰংগ দানৱ, শতকাসুৰ আৰু নৰকাসুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 নৰকাসুৰ। ঘটকাসুৰক নৰকাসুৰে বধ কৰিছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যনবিলাক দিয়া আছে ঘটোৎকচ, শ্ৰীকৃষ্ণ, বানৰজা, ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 শ্ৰীকৃষ্ণ। নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যনবিলাক দিয়া আছে সুদক্ষিণা, ৰাজমতী, ৰমণী গাভৰু, মায়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 মায়া। নৰকাসুৰে মায়াক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনত আছে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক কোনে বধ কৰিছিল? অপশ্যনবিলাক দিয়া আছে নৰকাসুৰ, অৰ্জুন, মহাদেৱ, শ্ৰীকৃষ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 অৰ্জুন। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তক অৰ্জুনে বধ কৰিছিলে। নেক্সট কুৱেশ্যনত আছে দীঘলী পুখুৰী কোনে নিৰ্মাণ কৰিছিল? অপশ্যনবিলাক দিয়া আছে শ্ৰীকৃষ্ণ, দুৰ্যোধন, বানৰজা, ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 ভগদত্ত। দীঘলী পুখুৰী নিৰ্মাণ কৰিছিলে ভগদত্তই। নেক্সট কুৱেশ্যনত আছে বানৰজা কোনখন প্ৰদেশৰ ৰজা আছিল? অপশ্যনবিলাক দিয়া আছে প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, কামৰূপ, তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 শোণিতপুৰৰ ৰজা আছিলে। বানৰজা শোণিতপুৰৰ ৰজা আছিলে। ঠিক আছে, অপশ্যন নাম্বাৰ B2 শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনবিলাক দিয়া আছে মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, ৰাম বৰ্মন, পুষ্য বৰ্মন। শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনত আছে লালু খোলাক কোনে হত্যা কৰিছিল? অপশ্যনবিলাক দিয়া আছে গদাধৰ সিংহ, ভূতাই ডেকা, ৰুদ্ৰসিংহ আৰু ৰূপসিং সুবেদাৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ভূতাই ডেকা। লালু খোলাক ভূতাই ডেকাই হত্যা কৰিছিল। নেক্সট কুৱেশ্যনত আছে ইয়াতে আচলতে উমানন্দ মন্দিৰ হ'ব লাগিছিলে, উপানন্দ মন্দিৰ হৈ থাকিলে ইয়াতে উমানন্দ মন্দিৰ হয়। ঠিক আছে, উমানন্দ মন্দিৰ কোনে বনাইছিল? ইয়াতে অপশ্যনবিলাক দিয়া আছে ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, প্ৰমত্ত সিংহ আৰু ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 গদাধৰ সিংহ। উমানন্দ মন্দিৰ গদাধৰ সিংহই বনাইছিলে। নেক্সট কুৱেশ্যনলৈ গৈছোঁ, ৰুদ্ৰসিংহৰ হিন্দু নাম কি? অপশ্যনবিলাক দিয়া আছে চুৰামফা, চুখ্ৰামফা, চুতানফা আৰু চুখামফা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 চুখ্ৰামফা। নেক্সট কুৱেশ্যন, ৰাণী ফুলেশ্বৰীক কি উপাধি প্ৰদান কৰিছিল?
ইয়াতে অপশ্যনবিলাক দিয়া আছে বৰকুঁৱৰী, বৰৰাণী, ডাঙৰ ৰাণী আৰু বৰৰজা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 বৰৰজা। ৰাণী ফুলেশ্বৰীক বৰৰজা উপাধি প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যন, শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যনবিলাক দিয়া আছে শিৱসিংহ, ৰাণী ফুলেশ্বৰী, ৰুদ্ৰসিংহ, ৰাণী অম্বিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 ৰাণী অম্বিকা। শিৱদৌল নিৰ্মাণ কৰিছিলে ৰাণী অম্বিকাই। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানৱ নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনবিলাক দিয়া আছে সুকুমাৰ বৰকাইত, মহেন্দ্ৰ কন্দলী, ৰাম সৰস্বতী, ৰামসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ নামৰ গ্ৰন্থখন লিখিছিলে। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনে বনাইছিল? অপশ্যনবিলাক দিয়া আছে ৰুদ্ৰসিংহ, প্ৰমত্তসিংহ, শিৱসিংহ, ৰাজেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 ৰাজেশ্বৰ সিংহ। নৱগ্ৰহ মন্দিৰ কোনে বনাইছিলে? ৰাজেশ্বৰ সিংহই বনাইছিলে। নেক্সট কুৱেশ্যনত আছে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিলে? অপশ্যনবিলাক দিয়া আছে ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, চন্দ্ৰকান্ত সিংহ আৰু লক্ষ্মী সিংহ দিয়া আছে। মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে তেতিয়াহ'লে সকলোৱে যাতে কমেণ্ট কৰিব মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিলে। চনটো সকলোৱে এতিয়াই কমেণ্ট কৰক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 লক্ষ্মী সিংহ। মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিলে? লক্ষ্মী সিংহৰ দিনত হৈছিলে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ইংৰাজ শাসক কোন আছিল? অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাওক ৰবাৰ্ট ব্ৰুচ, ডেভিড ৰিচাৰ্ড, লৰ্ড ডেলহাউচি, ডেভিড স্কট। সকলোৱে কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ D2 ডেভিড স্কট। অসমৰ প্ৰথম ইংৰাজ শাসক আছিলে ডেভিড স্কট। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নাম্বাৰ 20। এইটোৰ ভিতৰত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ ঠিক আছে। আপোনালোকে 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বংগ বিভাজন কেতিয়া হৈছিলে? এটা অপশ্যনবিলাক দিয়া আছে 1925 চন, 1920 চন, 1915 চন, 1905 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 1905 চনত 1905ত বংগ বিভাজন হৈছিলে। ধন্যবাদ। আজিৰ ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, কমেণ্ট এটা কৰিব। ধন্যবাদ।